দিলীপ শইকীয়া ডাঙৰীয়া আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সভাপতি CM টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ সৈতে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলোঁ। দুধনৈ আৰু বকো দুইটা জাগাতে যি বিশাল জনসমাৱেশ অনুষ্ঠিত হ'ল, তাৰ পৰা এটা কথা নিশ্চিত যে ৰাভা হাছঙৰ ইলেকশ্যনত বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হ'ব আৰু আমি সকলো জাতি উপজাতিক লগত লৈ একেলগে ৰাভা হাছঙৰ উন্নয়নৰ বাবে কাম কৰিম। আমি ষষ্ঠ অনুসূচী বা সাংবিধানিক স্বীকৃতি বা ৰাভাসকলৰ বৃহত্তৰ সমস্যা এই গোটেইবিলাকক লৈ মই ইতিমধ্যে তেখেতসকলক প্ৰতিশ্ৰুতি দিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ লগত আমাৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব আৰু বৈঠকত সকলো জনগোষ্ঠীৰ লোক তাত থাকিব পাৰিব। ৰাভা জনগোষ্ঠী, বড়ো জনগোষ্ঠী, আমাৰ গোৰ্খা, গাৰো, হাজং, অসমীয়া ভাষী, বঙালী ভাষী সকলোৰে মতামত লৈ আমি ৰাভা হাছঙৰ সাংবিধানিক স্বীকৃতি দিয়াৰ কাম হাতত ল'ম। চাওক, ভূমি পট্টা ইলেকশ্যনৰ আগতে ইয়াত মই 2000 মানুহক ফৰেষ্ট ৰাইটৰ পট্টা দিছোঁৱেই, কিন্তু বহু লোকৰ হাতত এতিয়াও মাটিৰ পট্টা নাই। মই ৰাভা হাছঙৰ নিৰ্বাচিত সদস্য আৰু ইয়াৰ পিছত পঞ্চায়ত তেখেতসকলৰ লগত বহি মই এখন নিজে মিটিং কৰিম যাতে খুব সোনকালে আমি দক্ষিণ কামৰূপৰ ভূমিহীন চৰকাৰী মাটিত বহি থকা লোকক আমি ভূমি পট্টা, খিলঞ্জীয়া লোকসকলক, জনজাতীয় লোকসকলক আমি ভূমি পট্টা দিব পাৰোঁ। AGP দলটো আমাৰ লগতে আছে, একেলগে আমি আছোঁ। এটা যদি হাতীৰ ছবিত নুঠি বেলেগ ছবিত উঠে তেওঁলোক ডুপ্লিকেট হ'বনে নাই? AGP চিনটো কি? হাতী। গতিকে হাতীৰ চিনত নীতি যদি এজন বিজেপিৰ মানুহ পদুমত নুঠি যদি কিবা ট্ৰেক্টৰত উঠে বা পদুমত নুঠি কিবা কাপলেট কিবা এটা চিনত উঠে, তেওঁ ডুপ্লিকেট বিজেপি হ'বনে নাই? গতিকে মই যিটো সকলোৱে জানা কথাটোকে কৈছোঁ, নাজানা কথাটো একো কোৱা নাই। কথা চাওক, ফণীভূষণ চৌধুৰীয়ে বেছি আসন লোৱা, টংকেশ্বৰ ৰাভাই বেছি আসন লোৱা, বিজেপিয়ে বেছি আসন লোৱা, এইটোতো আমাৰ ঘৰৰে কথা। যোনেই ল'লে মুঠতে কংগ্ৰেছে ল'ব নালাগে, কংগ্ৰেছক বাদ দি যোনেই লওক সেইটোৱে ভাল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।